অধিৱেশন হয়, চাহ ভাত খায়, যেনেকৈ চিগাৰেটৰ বিৰুদ্ধে সন্মিলন হয়, খুব ভাল ভাল বক্তৃতা দিয়ে আৰু বাহিৰলৈ ওলাই আহি মানে আপুনি কিন্তু সাংঘাতিক কৰে, ইমান ভাল কৰে চিগাৰেট খোৱাৰ বিষয়ে বিৰুদ্ধে। সেইবুলি কৈ থাকোঁতে মই পঢ়িছোঁ মানে কাগজত, তেওঁ লাহেকৈ চিগাৰেটৰ পেকেটৰ পৰা চিগাৰেট উলিয়াই সেই মানুহজনেই জ্বলাই লৈছে। জনসাধাৰণৰ নীল এদিন চাবই নোৱাৰি, জয় জয় মই নহয় তেওঁলোকৰ। গতিকে ভাল মানুহক আপোনালোকে এদিন চাবই নোৱাৰি, জয় জয় মই নহয় তেওঁলোকৰ। গতিকে ভাল মানুহক আপোনালোকে তাৰ বাবে মই নৰ্থ লখিমপুৰৰ সভাপতি বিমোদ বৰুৱা, কৃষ্ণকান্ত নাথ নহয়, এজন ল'ৰা আছিল, ল'ৰাজনক সাপে খুটিলে, সাপটো বিষাক্ত আছিল। খুটাৰ পাছত তেজৰ ওচৰত জাৰিবলৈ দিলে, কৰাৰ পাছত ভুল কৰিছিলে, এইটো অজ্ঞতাৰ বাবে হ'ল ঘটনাটো, অন্ধবিশ্বাস, অজ্ঞতা আৰু পিছপৰা অঞ্চল হোৱাৰ বাবে। এজন বিজ্ঞ ব্যক্তি আহিলে, সতৰ্ক কৰিলে যে ইয়াত নহ'ব, চিকিৎসালয়লৈ যাব লাগিব। চিকিৎসালয় 1.5 ঘণ্টা দেৰি হোৱাৰ কাৰণে সাপৰ বিষ শৰীৰত বিয়পি ল'ৰাজনৰ মৃত্যু হ'ল। তেওঁলোকে আৰু অলপ সংযোগ কৰিলে। গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ মাজেৰে নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবৰ দ্বিবাৰ্ষিক অধিৱেশন অনুষ্ঠিত হৈছে। আজি অন্তিম দিন। অন্তিম দিনটোত মুকলি সভাত ভাগ লৈছে জ্যেষ্ঠ সাংবাদিক তথা ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞা ডাঙৰীয়াই। ভাগ লৈছে পৰিৱেশ মিত্ৰ সন্মানেৰে সন্মানিত ঢকুৱাখানা দেৱজিৎ ফুকনে। লগতে ভাগ লৈছে ধেমাজিৰ বিশিষ্ট কণ্ঠশিল্পী প্ৰবক্তা ডক্টৰ শংকৰ পাটোৱাৰীদেৱে। উদ্বোধন কৰিছে আমাৰ লখিমপুৰ জিলা তথ্য আৰু জনসংযোগ বিষয়া বংকিম ভাগৱতী। আৰু কালিৰ দিনটো যিহেতু প্ৰতিনিধি সভাৰ বিষয় বাছনি সভা অনুষ্ঠিত হৈছিল নিশা, তাতে আগন্তুক 2টা বছৰৰ বাবে নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবৰ নতুন সমিতি গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ মাজেৰে ভোটদানৰ মাজেৰে নিৰ্বাচিত হয়। সম্পাদক হিচাপে তৃতীয়বাৰৰ বাবে মই নিজেই কৰুণা কিষণাক মোক সম্পাদক হিচাপে ৰাইজে নিৰ্বাচিত কৰিছে। ইয়াৰ উপৰিও দ্বিতীয়বাৰৰ বাবে অসমীয়া প্ৰতিদিন কাকতৰ জ্যেষ্ঠ সাংবাদিক কুমুদ বৰুৱা ডাঙৰীয়াক নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবৰ সভাপতি হিচাপে নিৰ্বাচিত কৰিছে। আৰু সেই মৰ্মে অন্যান্য বিষয়ববীয়াসকলক তেনেধৰণে নিৰ্বাচিত কৰি এখন বলিষ্ঠ সমিতি গঠন কৰিছে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ মাজেৰে।